যদি অসমত বিজেপি গভৰ্ণমেণ্ট নাহিলেহেঁতেন এই ডেমোগ্ৰাফি ৰেষ্টৰে কৰিব নোৱাৰিলেহেঁতেন আজি আমি লামডিঙত ডেমোগ্ৰাফি ৰেষ্টৰ কৰিলোঁ বৰচলাত কৰিলোঁ গোৱালপাৰা টাউনখন আপুনি জানিব হিন্দু মাইনৰিটি অথচ এখন ওৱান অফ দ্য হিন্দু মানুহৰ ডাঙৰ চিভিলাইজেশ্যন আছিল সেইটো আজি মাইনৰিটি হৈ গ'ল কেনেকৈ মাইনৰিটি হৈ গ'ল তাতে যিটো ৰাজ্যখিনি ফৰেষ্ট আছিলে বাঘবৰৰ পৰা 10-12 হাজাৰ মানুহ আহি বহি দিলে কিন্তু কোনোবা হয়তো ল্যান্ডলেস হ'ব পাৰে কিন্তু এটা সমষ্টিতে যদি আপুনি আহি বহি দিয়ে এখন টাউনত বহি দিয়ে সেইটো নহ'ব নহয় ডিসি গোৱালপাৰাক আবেদন কৰিব লাগিছিল ডিসি গোৱালপাৰাই বিভিন্ন জায়গাত তেওঁলোকক বহুৱাব কিন্তু ল্যান্ডলেস বুলি মইতো নিজে আহি বহিব নোৱাৰো কালি যদি ল্যান্ডলেস বুলি আপোনাৰ ঘৰত আহি বহি যায় আপুনি কি কৰিব আসাম সেক্ৰেটাৰিয়েটখনত বহি গলে আপুনি কি কৰিব সো ল্যান্ডলেস মানুহে ল্যান্ড পাবৰ কাৰণে বসুন্ধৰাত আবেদন কৰিব পপুলাৰ ফৰ্ম বুলি ফৰ্ম আছে পপুলাৰ ফৰ্ম ফিল আপ কৰিব কিন্তু নিজে আহি বহি গৈ যদি ডেমোগ্ৰাফিটো বদলাই দিয়ে আজি গোৱালপাৰাত গৈ আপোনালোকে চাওক উই আৰ টুডে য'ত নেকি হিন্দুৰ 300 বছৰ পুৰণা 200 বছৰ পুৰণা টেম্পল আছে তাত হিন্দু ইজ মাইনৰিটি টুডে মই কোনো ধৰ্মীয় ভিত্তিত যাব খোজা নাই কিন্তু যদি নৰ্মেল নিয়মত হিন্দু মাইনৰিটি হলেতেন মোৰ কোনো আপত্তি নাই কিন্তু বৰপেটা বাঘবৰ চৰৰ পৰা more than 10-12,000 ফেমিলি আহি পেলাই হিন্দু মাইনৰিটি কৰি পেলালে আৰু কোনে কৰিলে এজন আমাৰ ফৰেষ্ট মিনিষ্টাৰ আছিল তেওঁৰ দিনত ডিএফও জনো একে মনে মিলা মানুহ দিলে and they have made a full-fledged operation যে আমি ইয়াত মাইনৰিটি কৰি পেলাম আজি কাজিৰঙাৰ লগতে মাদ্ৰাছা এখন খুলি লোৱাৰ কি প্ৰয়োজন তাততো মানুহ গড় চাবহে যায় কিন্তু আপোনালোকে দেখিব যে কাজিৰঙাৰ লগতে মাদ্ৰাছা এখন খুলি লোৱা হৈছে ৰাস্তাটোতে এইটো হয় যে আমাৰ দুৰ্বলতাটোৰ সুযোগ লৈ লৈ যিমান সোমাব পাৰে এটা মাদ্ৰাছাই কৰিব লাগে হোজাইটো কৰিব পাৰে ঢিঙতো কৰিব পাৰে ৰূপহীটো কৰিব পাৰে সামগুৰিটো কৰিব পাৰে কাজিৰঙাখনৰ ওপৰতে কৰি দিছে আৰু পট্টা মাটি বহি লৈছে তাৰ মই একো কৰিব নোৱাৰা হৈছে যদি অসমত বিজেপি গভৰ্ণমেণ্ট নাহিলেহেঁতেন এই ডেমোগ্ৰাফি ৰেষ্টৰে কৰিব নোৱাৰিলেহেঁতেন আজি আমি লামডিঙত ডেমোগ্ৰাফি ৰেষ্টৰ কৰিলোঁ বৰচলাত কৰিলোঁ গোৱালপাৰা টাউনখন আপুনি জানিব হিন্দু মাইনৰিটি অথচ এখন ওৱান অফ দ্য হিন্দু মানুহৰ ডাঙৰ চিভিলাইজেশ্যন আছিল সেইটো আজি মাইনৰিটি হৈ গ'ল কেনেকৈ মাইনৰিটি হৈ গ'ল তাতে যিটো ৰাজ্যখিনি ফৰেষ্ট আছিলে বাঘবৰৰ পৰা 10-12 হাজাৰ মানুহ আহি বহি দিলে কিন্তু কোনোবা হয়তো ল্যান্ডলেস হ'ব পাৰে কিন্তু এটা সমষ্টিতে যদি আপুনি আহি বহি দিয়ে এখন টাউনত বহি দিয়ে সেইটো নহ'ব নহয় ডিসি গোৱালপাৰাক আবেদন কৰিব লাগিছিল ডিসি গোৱালপাৰাই বিভিন্ন জায়গাত তেওঁলোকক বহুৱাব কিন্তু ল্যান্ডলেস বুলি মইতো নিজে আহি বহিব নোৱাৰো কালি যদি ল্যান্ডলেস বুলি আপোনাৰ ঘৰত আহি বহি যায় আপুনি কি কৰিব আসাম সেক্ৰেটাৰিয়েটখনত বহি গলে আপুনি কি কৰিব সো ল্যান্ডলেস মানুহে ল্যান্ড পাবৰ কাৰণে বসুন্ধৰাত আবেদন কৰিব পপুলাৰ ফৰ্ম বুলি ফৰ্ম আছে পপুলাৰ ফৰ্ম ফিল আপ কৰিব কিন্তু নিজে আহি বহি গৈ যদি ডেমোগ্ৰাফিটো বদলাই দিয়ে আজি গোৱালপাৰাত গৈ আপোনালোকে চাওক উই আৰ টুডে য'ত নেকি হিন্দুৰ 300 বছৰ পুৰণা 200 বছৰ পুৰণা টেম্পল আছে তাত হিন্দু ইজ মাইনৰিটি টুডে মই কোনো ধৰ্মীয় ভিত্তিত যাব খোজা নাই কিন্তু যদি নৰ্মেল নিয়মত হিন্দু মাইনৰিটি হলেতেন মোৰ কোনো আপত্তি নাই কিন্তু বৰপেটা বাঘবৰ চৰৰ পৰা more than 10-12,000 ফেমিলি আহি পেলাই হিন্দু মাইনৰিটি কৰি পেলালে আৰু কোনে কৰিলে এজন আমাৰ ফৰেষ্ট মিনিষ্টাৰ আছিল তেওঁৰ দিনত ডিএফও জনো একে মনে মিলা মানুহ দিলে and they have made a full-fledged operation যে আমি ইয়াত মাইনৰিটি কৰি পেলাম আজি কাজিৰঙাৰ লগতে মাদ্ৰাছা এখন খুলি লোৱাৰ কি প্ৰয়োজন তাততো মানুহ গড় চাবহে যায় কিন্তু আপোনালোকে দেখিব যে কাজিৰঙাৰ লগতে মাদ্ৰাছা এখন খুলি লোৱা হৈছে ৰাস্তাটোতে এইটো হয় যে
আমাৰ দুৰ্বলতাটোৰ সুযোগ লৈ যিমান সোমাব পাৰে এটা মাদ্ৰাসাই কৰিব লাগে হোজাইটো কৰিব পাৰে হিমতো কৰিব পাৰে ৰূপহীটো কৰিব পাৰে সামগুৰিটো কৰিব পাৰে কাজিৰঙাখনৰ ওপৰতে কৰি দিছে আৰু পট্টা মাটি বহি লৈছে তাৰ মই একো কৰিব নোৱাৰা হৈছো